হেমন্ত বেজে কৈছিলোঁ NK টিভিৰ পৰা। হয় 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 এই যিটো মানে গামোচা এখনক লৈ এটা বিতৰ্ক হৈ আছে। হয় মুখ্যমন্ত্ৰীয়ে পঠোৱা গামোচাখন এজন গৰ্ভাচ্যক আপোনাৰ হাতে দিয়া হ'ল, এই ধৰণে এটা বিতৰ্ক হৈ আছে কথাটোক লৈ। হয় আপুনি গোটেই কথাটোক লৈ কি ক'ব খোজে? মই কথাটো এনেকৈ ক'ব বিচাৰিম যে মুখ্যমন্ত্ৰীৰ পৰা যিটো আমাৰ গেটিংছন আহিছে হয় সেই অনুপাতত মইতো তেখেতক দিব লাগিব। আৰু হয় তেখেতে যিমান গৰ্ভাইত চুৰ হ'লেও বা কিবা হ'লেও হয় সেইটোতো মোৰ দৃষ্টিতে তেওঁ চুৰ হয়, কিন্তু বস্তুটো আহিছে মোৰ CM ছাৰৰ পৰা। হয় গতিকে সেই বস্তুটো নিদিলেও মোৰ অপৰাধ হ'ব। আৰু হয় বিশেষকৈ আমি দাস লেভেলৰ মানুহ, হয় হয় গতিকে যদি সেই যিজন মানুহৰ কাৰণে গেটিংছন আহিছে সেই হয় গেটিংছন যদি মই নিদিওঁ, হয় তেওঁ কেনেবাকৈ গম পাই যাব। যোৱাৰ অঁ পাছতো মোৰ ওপৰত এটা একশ্যন ল'ব যে হয় আপুনি গেটিংছ এখন আহিছে মুখ্যমন্ত্ৰীৰ পৰা, আপুনি মোক কিয় নিদিলে। হয় হয় এই সকলোবিলাক চালি জাৰি চাইহে মই তেখেতক গেটিংছন দিয়াৰ সিদ্ধান্তটো লৈছিলোঁ। আচ্ছা, এতিয়া আৰু এটা প্ৰসংগ উত্থাপন হৈছে যে এই ধৰণৰ লিষ্টবিলাক, সেই লিষ্টবিলাক আপোনালোকক বিচাৰিছিলে নেকি চৰকাৰৰ ফালৰ বা প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকক, যে আপোনাৰ গাঁৱৰ অধীনৰ বিশিষ্ট ব্যক্তিৰ লিষ্ট এখন আপুনি দিয়ক, এই ধৰণৰ লিষ্ট বিচাৰিছিলে নেকি আপোনাক আগতে? ঠিক আছে। তেনেকুৱা ধৰণৰ আমাৰ আজি 3 মাহৰ আগতে তাৰমানে প্ৰতি বছৰে তেনেকুৱা আমাৰ ধৰি লওক যিবিলাক সমাজসেৱিক, হয় যিবিলাক ফ্ৰীডম ফাইটাৰ, হয় তেনেকুৱাবিলাকৰ আমাৰ লিষ্ট বিচাৰি আমি তেখেতলোকক দিওঁ। তেখেতলোকে তেনেকেই গামোচা আমাক আজি 3 বছৰ পিন্ধাই আছে। হয় হয় এইবাৰো আমাক লিষ্টখন বিচাৰিছিলে, কিন্তু আমি যিখন লিষ্ট দিলোঁ হয় সেই লিষ্টখন কিন্তু আমাৰ নহয়। আচ্ছা, মানে আপুনি এতিয়া ক'ব খুজিছে যে এই যিজন চিদা দাস বুলি যিজনৰ প্ৰশ্ন উত্থাপন হৈ আছে, হয়, আপোনালোকে দিয়া লিষ্টত তাৰ নামটো নাছিল? তেখেতৰ নামটো নাই। আচ্ছা, এতিয়া কেনেকৈ আহিল বুলি আপুনি এনেই এটা অনুমান কৰে যে তেওঁৰ? সেই লিষ্টখন আমাৰ যেতিয়া আমাৰ চাৰ্কুলৰ পৰা আমাক বস্তুখিনি চঞ্জাই দিছে, হয় তেতিয়া আমি লিষ্টখন চাই আমিও হতভম্ব হৈছোঁ। আৰু আমাৰ যি মণ্ডল বাইদেউ হতভম্ব হৈছে যে এখন আমি দিয়া লিষ্ট নহয়। হয় সেই হয় লিষ্টখন ক'ৰ পৰা আহিছে তেখেতলোকেও নাজানে, কিন্তু বস্তুখিনি আহিছে, আমি ডিষ্ট্ৰিবিউট কৰিব লাগে। আচ্ছা, যিহেতুকে এতিয়া গোটেই কথাটো সাংঘাতিক ধৰণে ভাইৰেল হৈ গৈছে, হয়, আপুনি বিষয়টোক লৈ কিছুকৈ মানে চিন্তিত হৈছে নেকি? মইতো বহুতেই চিন্তিত হৈছোঁ। মই এফালে ধৰি লওক মোৰ কৰ্মৰ ওপৰত চিন্তিত হৈছোঁ, হয় আনফালে যদি মই গামোচাখন তেখেতক নিপিন্ধাওঁ সেইফালৰ পৰা মই চিন্তিত হৈছোঁ। হয় কাৰণ বিভিন্ন ধৰণৰ মোৰ চিন্তাই মানে ধৰি লওক মোক অলপ মনত মানে কিবা এটা সাংঘাতিক ধৰণৰ অৱস্থা কাহিল কৰি দিছে। নিশ্চয়। মই গাঁওবুঢ়া মহোদয়, আপোনাৰ ফোনটো কিন্তু মই ৰেকৰ্ড কৰিছোঁ আপোনাৰ কথাখিনি ল'বৰ কাৰণে। ইয়াততো আপোনাৰ কোনো আপত্তি নাই? আপত্তি নাই, কাৰণ মই চৰকাৰী যিটো নিৰ্দেশ হয় সেইটোহে পালন কৰিছোঁ। আচ্ছা, মোৰ ঠিক আছে। ব্যক্তিগত বা মই যিখন লিষ্ট দিছোঁ বা আমাৰ চাৰ্কুলে যে দিয়া লিষ্টখন নহয়, এইখন লিষ্ট ক'ৰ পৰা আহিছে আমিও নাজানো। হয় কিন্তু আমি লিষ্টখন পাইছোঁ আৰু আমি গেটিংখিনি পাইছোঁ, সেই অনুপাতে আমি বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিছোঁ। নিশ্চয়কৈ। আপোনাৰ ফোনটো কিন্তু মই ৰেকৰ্ডিং কৰিলোঁ, তাততো আপোনাৰ কোনো আপত্তি নাই? মই সেই কথাটো সুধিছোঁ। নাই, তেনেধৰণৰ মোৰ কোনো আপত্তি নাই, কাৰণ মই যি কথাখিনি বিচাৰিছে আপুনি মই ক'ব বিচাৰিছিলে? বিচাৰিছিলোঁ, মই আপোনাক কৈছোঁ। কৈছে। ঠিক আছে, থেংক ইউ, ধন্যবাদ জনাইছোঁ আপোনাক। থেংক ইউ।